ভূমিপুত্ৰসকলৰ বৰত মাথো আধ্যাত্মিক সমন্বয় আৰু সংস্কৃতিৰ বৰ্ণময় বৈশিষ্ট্যই পৰিপূৰ্ণ এক লোক উৎসৱে নহয়, ই আবহমান কালৰে পৰাই প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়াই অহা এক অনবদ্য অৱদানৰো অন্যতম স্বাক্ষৰ। মধ্য অসমৰ তেতেলীয়া ৰাজ্যত আহিনৰ সংক্ৰান্তিৰ পৰা প্ৰতি 7 দিনৰ মূৰে মূৰে সাতঘাটৰ পানী তুলি পুহৰ পূৰ্ণিমা নিশা এই উৎসৱ পালন কৰা হয়। এই উৎসৱত ৰজাৰ কুলৰ উপৰিও ৰাজ্যখনৰ প্ৰতিটো কুলৰ পৰা ডলা আগবঢ়োৱাৰ পৰম্পৰা চলি আহিছে। ডলাবোৰ আটক ধুনীয়াকৈ সজোৱা হয়। এই উৎসৱত মূল নামতীগৰাকীয়ে আগ ধৰি 100 অধ্যায় নাম গোৱাৰ পিছত নানান নৃত্য পৰিৱেশন কৰা হয়। বৰতৰ অন্য এক আকৰ্ষণ হৈছে গদালি পৰিয়াল। হাতত চৰাই লৈ পুৰুষ মহিলাই একলগ হৈ এই গীত পৰিৱেশন কৰে। তাহানিতে এই গীতৰ প্ৰতিযোগিতাত পৰাজয় হৈ ছোৱালীয়ে ল'ৰাৰ লগত বিয়াত বহা বা ল'ৰাই ছোৱালীৰ গৃহত ঘৰ জোৱাই হোৱাৰ পৰম্পৰা আছে। মূলতঃ ফা মহাদেৱ তথা শিৱক আৰাধ্য দেৱতা হিচাপে পূজা কৰা তিৱাসকলৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ প্ৰতি আছে সীমাহীন প্ৰীতি, যাৰ প্ৰতিফলন দেখা যায় এই ঐতিহাসিক বৰত উৎসৱ। অষ্টাদশ শতিকাৰ পৰাই প্ৰচলিত এই উৎসৱত আজিও কনুৱা, বৰটোকোলা, ভালুক, ফেৰুৱা, বাঘ, বান্দৰ, হৰিণ আদি অনেক বন্যপ্ৰাণীৰ সুৰক্ষাৰ হেতু নানান মুখা প্ৰস্তুত কৰি নৃত্য প্ৰদৰ্শন কৰা দেখা যায়। ফা মহাদেৱৰ সৃষ্টি এই বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰি সন্তুষ্ট কৰি ৰাখিব পাৰিলে ৰাইজৰ কোনো ধৰণৰ অপায় অমংগল নহয় বুলি তিৱা লোকসকলে বিশ্বাস কৰে। গছ-গছনিৰ প্ৰতিও তিৱাসকলৰ আছে অপৰিসীম স্নেহ। অকাৰণত গছ কটাটো তেওঁলোকে অন্যায় বুলি বিবেচনা কৰাৰ লগতে বেল, বট, বকুল, আহঁত, শিলিখা আদি অনেক গছ আৰু নৈ নিজৰাক পূজা পাৰ্বণো কৰে। পৃথিৱীৰ এই বিপৰ্যয়ৰ সময়ত তেওঁলোকে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা যি পৰম্পৰা সেয়া সঁচাই প্ৰশংসনীয়। আহকচোন বৰতৰ ৰজা মণিৰাম বৰদলৈয়ে এই ক্ষেত্ৰত কি কয় শুনো। প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এনভাইৰনমেণ্ট পলিউশ্যন গ্লোবেল ৱাৰ্মিং সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ জনজাতিসকলে ইয়াতে মুক্তভাৱে তেওঁলোকে নিস্বাৰ্থভাৱে এইবিলাক চিন্তা চৰ্চা কৰি আছে আৰু কৰ্মৰ যোগে তেওঁলোকে সেই পৰিৱেশটো ৰক্ষা কৰিবলৈ চেষ্টা কৰি আহিছে। বনৰ জন্তু আগতে কি হৈছিলে, চিকাৰীয়ে জন্তু মাৰিবলৈ যায়, কিন্তু সেইবোৰ কি কৰে, আমাৰ যিহেতুকে জনজাতিসকলে সেই জীৱ জন্তুৰ লগতে থাকি তেওঁলোকক মৰাৰ ক্ষেত্ৰত চিকাৰীসকলকো তাৰমানে হত্যা কৰিবলৈ বা চিকাৰীসকলে সেই জন্তুবোৰক নামাৰিবৰ কাৰণে প্ৰটেকশ্যন দি আছে। আপোনালোকে হয়তো বৰচলিত আপোনালোকে দেখিছে আমাৰ নৃত্যবোৰ কি কি। ইয়াতে আপোনাৰ আছে ভালুকৰ নৃত্য, বান্দৰ নৃত্য, তাৰপিছতে আপোনাৰ ফেৰুৱা নৃত্য, তাৰপিছতে আপোনাৰ গোন্ধপুখুৰী নৃত্য। এইবোৰ কি তাৰমানে কি তিৱা জনগোষ্ঠীসকলে অতীজৰ পৰাই জীৱ জন্তুৰ লগত, বনৰীয়া জীৱ জন্তুৰ লগত তেওঁলোকে সহযোগ কৰি তেওঁলোকৰ লগত থাকি মেলি বাস কৰিছে। গতিকে তেওঁলোকৰ যেনে এটা পৰিয়াল, আমি যেনেকৈ এটা পৰিয়াল যেনেকৈ আমি এখন গাঁও যেনেকৈ আমি বসবাস কৰি থাকোঁ, ঠিক তিৱা জনজাতিসকলে পাহাৰৰ বা জংঘলৰ মাজত জীৱ জন্তুৰ লগত একেলগে সহযোগ কৰি জীৱ জন্তুবিলাককো সহযোগ কৰি বাস কৰি আছে। সেইকাৰণে আমি তিৱা জনগোষ্ঠীসকলে জন্তুবিলাকক সুৰক্ষা কৰি যাতে আমি ইয়াৰ পৰা এটা নিদৰ্শন দেখাব পাইছোঁ এই নৃত্যবোৰৰ যোগেদি। যেনেকৈ আমি আজি এই নৃত্যবোৰ কৰিছোঁ, বান্দৰৰ নৃত্য, ফেৰুৱা নৃত্য, ভালুকৰ নৃত্য, এইবোৰ নৃত্য যে কৰিছোঁ, গাহৰি নৃত্য, এইবোৰ নৃত্যবোৰ কৰা এটাই উদ্দেশ্য যে যিবিলাক চিকাৰীয়ে জীৱ জন্তুবিলাক ধ্বংস কৰিব গৈ আছে সেইবোৰ যাতে ধ্বংস নকৰে, তাক জীয়াই ৰাখক। মানুহ যেনেকৈ জীয়াই থাকিব লাগে জীৱ জন্তুকে জীয়াই ৰাখক, প্ৰকৃতিৰ ভাৰসাম্যৰে জীয়াই ৰাখক। বৰ্তমান আমাৰ তিৱাজনীসকলে চেষ্টা কৰি আছে আৰু যাতে গ্লোবেল ৱাৰ্মিং নহওক আৰু প্ৰকৃতি সংৰক্ষণ হওক আৰু আমাৰ যিটো গ্লোবেল ৱাৰ্মিং হৈ আছে, আমাৰ গ্ৰীণ ৰিভলিউশ্যনটো হওক আৰু সেউজী পৰিৱেশটো হওক, আমাৰ যিটো অক্সিজেন যিটো নাইট্ৰজেনৰ পৰিৱেশলৈ গৈ আছে। যদি আমি চাওঁ গ্লোবেল ৱাৰ্মিং ক্ষেত্ৰত যদি আমি চাওঁ, আজি আপোনালোকে দেখিব বানপানী কৰিছে পাহাৰত হৈছে। এছাম মানুহ আছে
যিবিলাকক আমি কি কওঁ সেই চব মানে গছ কাটি একোনৰ পৰা ধ্বংস কৰিব বিচাৰিছে কিন্তু তাত থকা যিবিলাক জনজাতিসকলে কি হ'ল তাত প্ৰটেষ্টন দিব তাৰ কাৰণে আমাৰ জনজাতি ভাৱে মৃত্যুবৰণ কৰিছে এইটো বৰ দুৰ্ভাগ্যজনক ক্ষেত্ৰ গতিকে মই চৰকাৰক এই অনুষ্ঠানৰ যোগেদি মই এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ যিবিলাক চৰকাৰী জাগা আছে তাক আমাৰ তিৱাসকলে য'ত বাস কৰি আছে তিৱাসকলে নহয় তাৰ লগতে আমাৰ অন্য জাতি ধৰ্ম নিৰ্বিশেষে তেওঁ যিবিলাক চৰকাৰী মাটি আছে জমিন আছে তাতে গছ গছনি লগাওক ফৰেষ্টাৰে যিবিলাক ফৰেষ্টাৰৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা তিৱাসকলক অন্য জনজাতিসকলক গছ গছনি প্ৰদান কৰক আৰু সেউজী পৰিৱেশ কৰক নাইট্ৰজেনটো কমাই আমাৰ অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰক গোটেই অসমখনৰ লগতে গোটেই পৃথিৱীখন সুৰক্ষিত কৰক পূৰ্বপুৰুষৰ পৰা ক্ৰম অনুসৰি মুখা প্ৰস্তুত কৰি অহা মুখা শিল্পী খৰ্গেশ্বৰ বৰদলৈ আমাক আকৌ এনেকৈ ভূমিপুত্ৰ আৰু আমাৰ অতীজৰ মানুহবিলাকে আমাৰ গছ হাবি জংঘলৰ মাজত বসবাস কৰি আছিল আৰু বসবাস কৰিছিল যদিও সেই তাত তেতিয়া দেৱ দেৱতাৰ ওপৰত বেছি বিশ্বাস কৰিছিল দেৱ দেৱতাক পূজা কৰিছিল আৰু চৰাই চিৰিকটিক পূজা কৰিছিল গছক পূজা কৰিছিল আৰু সেই পূজা কৰি মানুহবিলাক ধৰ মংগল সাধন কৰিছিল গতিকে আৰু বৰ্তমান এতিয়া লাহে লাহে অলপ শিক্ষাৰ পোহৰ হোৱাৰ লগে লগে এইবিলাক মানে উন্নতমুখী হৈছে এতিয়া কিছুমান ধৰ্মান্তৰ হৈছে কিবা হৈছে কিন্তু আগত এই বস্তুটোৱে মানে চলি আহি আছে এই জীৱ জন্তুৰ ওপৰত আমাৰ মৰম চেনেহ আছে আমাৰ মানুহবিলাকক আমি মানুহ যেনেকুৱা আৰু জীৱ জন্তুবিলাক তেনেকুৱা আমি একেই জীৱ একেই তেজ ওলায় কিন্তু সেইকাৰণে অতীজৰ মানুহবিলাকে এই পশু পক্ষক লগত সম্বন্ধ ৰাখি আৰু তেওঁলোকক মানে ধৰ পূজা কৰে আৰু মানে তেওঁলোকক মানে ধৰ মৰম চেনেহ মানে বৰদ উৎসৱৰ কাৰ্যসূচী এতিয়াও অন্ত পৰা নাই কিছু সময়ৰ পিছতেই আৰম্ভ হ'ব সুংগৰী পীৰা যুঁজ উপবাসে থকা 4গৰাকী অকুমাৰী ছোৱালীয়ে ভাগ ল'ব এই উৎসৱত সবিস্তাৰে চাবলৈ অপেক্ষা কৰক আমাৰ পৰৱৰ্তী প্ৰতিবেদনলৈ প্ৰিয় শ্ৰোতামণ্ডলী বৰদ তিৱাসকলৰ এক বৃহৎ কলেবৰৰ মাংগলিক অনুষ্ঠান আমি এই প্ৰতিবেদনৰ দ্বাৰা তাৰ কিঞ্চিত আভাস দিয়াৰহে প্ৰয়াস কৰিলোঁ অনিচ্ছাকৃত ভুল ত্ৰুটিৰ বাবে ক্ষমাপ্ৰাৰ্থী শ্ৰদ্ধা কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ সহায় সহযোগিতা